জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি মদ খোৱা হৈছিল যাতে জুবিন গাৰ্গৰ টকাবোৰ কোনোবাই হস্তগত কৰিব পাৰে এটা ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যেটো অভিযোগনামাত হয়তো সন্নিবিষ্ট থাকিব মুখ্যমন্ত্ৰীয়ে হেতু কথাই কৈছে কেছ ডায়েৰীত সেই সকলো কথা অন্তৰ্ভুক্ত হৈ থাকিব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅত মই প্ৰাঞ্জল জুবিন গাৰ্গে কেতিয়াও মদ খাব বিচৰা নাছিল মদ খোৱা হৈছিল জুবিন গাৰ্গক জুবিন গাৰ্গে মদ নোখোৱাকৈ এটা সুস্থ জীৱন যাপন কৰিব বিচাৰিছিল প্ৰকৃতিক ভাল পায় মানুহৰ মাজত থাকি মানুহক সহায় কৰি জুবিনে ভাল পাইছিল আৰু সেই ৰূপটোতে জুবিন গাৰ্গ থাকিব বিচাৰিছিল কিন্তু তেওঁৰ আশেপাশে থকা মানুহে তেওঁক এনে ধৰণে মদ খুৱাই মৃত্যুৰ কৰালৈ ঠেলি দিলে আচৰিত হ'বলগীয়া এটা কথা স্বাভাৱিকতেই আৰু আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে মানুহক কিমান ভাল পাইছিল বা মানুহৰ প্ৰতি কিমান তেওঁৰ ভাল ভাব আছিল মানুহক সহায় কৰি ভাল পাইছিল দুখীয়া মানুহক টকা দিছিল প্ৰকৃতিক অতি ভাল পাইছিল গছ ৰুইছিল জীৱ-জন্তুক আঁকোৱালি লৈছিল সেই জীৱ-জন্তুবোৰক কৰবাত ৰাস্তাৰ ইফালে সিফালে যদি পৰি থকাও দেখে নিজে গৈ উঠাই আনিছিল সেই ব্যক্তিত্বৰ গৰাকী আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ এই ব্যক্তিত্বৰ বাবে মানুহে তেওঁক অগাধ ভাল পাইছিল বা বহুত বেছি ভাল পাইছিল আৰু সেই গৰাকী জুবিন গাৰ্গক এতিয়া এই বিষয়টোৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ এটা মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই গৰাকী জুবিন গাৰ্গক মদ খুৱাই মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গে মদ খাই বেয়া পাইছিল মদ জুবিনৰ পৰিচয় নহয় চাৰ্জশ্বিটত সকলো কথা উল্লেখ আছে এই সকলো কথা অভিযোগনামাত উল্লেখ আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আজি মদ খুৱাই একাংশই জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই সকলো কথা অভিযোগনামা অৰ্থাৎ চাৰ্জশ্বিটত থাকিব বুলি কোৱা হৈছে যি চাৰ্জশ্বিট 10 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰা হ'ব এছআইটিৰ তৰফৰ পৰা তাত এইবোৰ কথা সন্নিবিষ্ট হৈ থাকিব কাৰ নাম আহে সেয়া লক্ষণীয় হ'ব ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মদ খোৱা হৈছিল টকা পইচা হস্তগত কৰিবৰ বাবে একাংশই এই কাণ্ড কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে জুবিন গাৰ্গে ভাল পোৱা কাম সকলোৱে কৰিব লাগে নাহৰ পুলি ৰোপণ কৰিব লাগে দুখীয়াক সহায় কৰিব লাগে দৰিদ্ৰ শিক্ষাৰ্থীৰ দায়িত্ব ল'ব লাগে সেয়া জুবিন গাৰ্গে লৈছিল কৰিছিল কিন্তু জুবিন গাৰ্গক সেই ভাল কামবোৰৰ মাজত ৰাখিব বিচৰা নাছিল সেই দুষ্ট চক্ৰটোৱে সেই মুখা বিন্ধা চক্ৰটোৱে জুবিন গাৰ্গক সেই ভাল কামবোৰৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছিল আৰু মাজে মাজে যে জুবিন গাৰ্গে খং কৰিছিল একমাত্ৰ সেই দুষ্ট চক্ৰটোৰ বাবে সেয়ে নিজৰ জীৱনৰ অন্তিম কেইবাটাও সাক্ষাৎকাৰত জুবিন গাৰ্গে সেই ইংগিতবোৰ দি থৈ গৈছিল মই অকলশৰীয়া হৈ পৰিছো মই যন্ত্ৰ নহয় মই মেচিন নহয় জুবিন গাৰ্গক যে এটা চক্ৰই ব্যৱহাৰ কৰি আছিল সেইটো বাৰে বাৰে ওলাই আছে আৰু সেই চক্ৰটোৱে জুবিন গাৰ্গক ব্যৱহাৰ কৰিবৰ বাবে মদ খুৱাই আছিল অতি ভয়ংকৰ কথা মুখ্যমন্ত্ৰীৰ মই বক্তব্যখিনি শুনাই ল'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি ক'লে এবাৰ শুনক 18 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী গৰাকী প্ৰথম উপজা দিনটোত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় আছিল আৰু মই ভাবো যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম জুবিনক ভাল কামেৰে জীয়াই ৰাখিব লাগে মই কেইবাটাও কাম কলো জুবিনে নাহৰ ভাল পাইছিলে নাহৰ পুলি ৰূপায়ণ কৰিব পাৰো জুবিনে দুখীয়া নিৰাশ্ৰয় ৰোগীৰ লগত থিয় হৈছিলে ব্লাড ডোনেশ্যন কৰিব পাৰো পৰাজনে কোনোবা কেন্সাৰ ৰোগীক আমি সহায় কৰিব পাৰো জুবিনে দুখীয়া মানুহক ভাল পাইছিলে কোনোবা দুখীয়া ল'ৰাক আমি বৃত্তি দিব পাৰো এজন ল'ৰাক আমি পঢ়াব পাৰো মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰো যেটো আৰম্ভ হৈছিল সেইটো বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে
যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব, মদ জুবিনৰ পৰিচয় নাছিলে। যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে। গতিকে জুবিন আৰু মদ বেলেগ নহয়, কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই অহা নাই। জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে। সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। একেবাৰে মিছা কথা। ইনকুৱাৰীত পাব আপোনালোকে, জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিব পাৰে। মদ জুবিনৰ পৰিচয় নাছিল, জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। গতিকে আমি মানুহক শিকাব খুজিছোঁ যে নৱপ্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছোঁ যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক, জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক, মদেৰে জুবিনৰ সৃষ্টিৰে জীয়াই ৰাখক। সঁচাকৈ জুবিন গাৰ্গক আমি বহুত বেছি ভাল পাওঁ আৰু জুবিন গাৰ্গ আমাৰ বাবে সদায় অমৰ। আমাৰ বাবে জুবিন গাৰ্গ ভগৱান সদৃশ এগৰাকী ব্যক্তি। সেই জুবিন গাৰ্গৰ কথা মানুহে এটা চামে এসময়ত ভুলকৈ ভাবিছিল। জুবিন গাৰ্গ কেৱল মাত্ৰ সেই দুষ্ট চক্ৰৰ কবলত পৰিয়েই এনেধৰণে বিভিন্ন কামত নিজকে ব্ৰতী কৰাই লৈছিল, যিটো আচলতে জুবিন গাৰ্গৰ ব্যক্তিত্ব নহয়। মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে আৰু আজি জন্মদিনৰ দিনটোত স্বাভাৱিকতে এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এজন ব্যক্তিক কিমান পৰ্যায়লৈকে ব্যৱহাৰ কৰা হৈছিল, যিটো দেখি এতিয়া সকলো স্তম্ভিত হৈ পৰিছে। এজন শিল্পীয়ে উৰে নিশা কেৱল মানুহৰ বাবে কাম কৰিব বিচাৰিছিল। তেওঁ নিজেও বহুকেইটা সাক্ষাৎকাৰত কৈছে যে মোক টকা নালাগে, টকাতকৈ তেওঁ মানুহক ভাল পোৱাটো গুৰুত্ব দিছিল, মানুহে ভাল পোৱাটো গুৰুত্ব দিছিল। টকা নালাগে বুলি কোৱা জুবিন গাৰ্গক সেয়েহে একাংশ টকা লোভীয়া মানুহে শোষণৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল, যাতে জুবিন গাৰ্গৰ পৰা টকাবোৰ সৰকাব পাৰি, জুবিন গাৰ্গক ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ টকাবোৰ যাতে নিজৰ জেপত ভৰাব পাৰি। ইয়াৰ নাম বহুকেইটা হয়তো আহিব, সিদ্ধাৰ্থৰ নাম স্বাভাৱিকতে আহিব, অভিযুক্তবাদ সেই নামটোও আহিব, শ্যাম কানু বোলাজনৰ নাম আহিবও পাৰে নাহিবও পাৰে, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সেইটো কথা, কেছ ডায়েৰীত কি কথা অন্তৰ্ভুক্ত হৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে চাৰ্জশ্বিটত অভিযোগনামাত এই সমগ্ৰ বিষয়বোৰ, জুবিন গাৰ্গক কোনে মদ খুৱাইছিল, কিয় খুৱাইছিল, জুবিন গাৰ্গক কোনে ব্যৱহাৰ কৰিছিল, সেই সকলো তথ্য উন্মোচন হ'ব। শ্যাম কানুৱে হওক, সিদ্ধাৰ্থ হওক বা আন যিসকলৰ নাম আছে, শেখৰেই হওক, সকলোৰে নাম সন্মুখত আহিব। কেছ ডায়েৰীত হয়তো আন বহুতৰ নামো সোমাই পৰিব পাৰে। ইতিমধ্যে বহুকেইজনৰ সাক্ষ্য গ্ৰহণ কৰিছে SITয়ে আৰু তেওঁলোকৰ পৰা বহু তথ্য আহৰণ কৰিছে। তাৰ ভিত্তিত আমি ক'ব পাৰোঁ যে তদন্তত বহু নতুন নতুন মুখৰ নাম, বহু নতুন নতুন মুখা খোল খোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ লাইভত আহিম, চাই থাকক।